ডিকে ইছলামিক মডেল স্কুলত অভিভাৱক সভা সম্পন্ন। কামৰূপ জিলাৰ ছয়গাঁও শিক্ষাখণ্ডৰ অধীনস্থ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ডিকে ইছলামিক মডেল স্কুলত আজি অনুষ্ঠিত হয় প্ৰথমখন অভিভাৱক সভা। ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি তুলি শৈক্ষিক দিশক আৰু অধিক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে আগত ৰাখি আয়োজন কৰে এই সভাৰ। এই সন্দৰ্ভত বিদ্যালয় প্ৰাংগণত আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চুলতান মাহমুদৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে এখন অভিভাৱক সভা। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ জেহেৰুল ইছলামে। সভাত মুৰব্বী অভিভাৱক ইন্দিছ আলী, হাফিজ জাকিৰ হুছেইন, সহ শিক্ষক কমেন নুৰ মহম্মদ আলী, তৰুণ চন্দ্ৰ কলিতা আৰু বিকাশ দাসে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যে শৈক্ষিক পৰিৱেশ, প্ৰশাসনিক দিশ আৰু আন্তঃগাঁথনিৰ ওপৰত আগবঢ়াই গুৰুত্বপূৰ্ণ বক্তব্য। বকুৰ পৰা জেহাৰুল হাছানৰ ৰিপৰ্ট, নিউজ 24 এনি। স্কুলত নাহে। মোৰ ছাত্ৰ এজন আছে ইয়াতে এখেত। মই কেজাথা স্কুলত 22 বছৰ ধৰি মই কাম কৰিছোঁ তাতে। এতিয়া আমাৰ তাতে ক্লাছ নহয়, ইয়াতে ক্লাছ কৰি আছোঁ আৰু তো আমি যিখিনি মানে চেষ্টা কৰিব লাগে ল'ৰা ছোৱালীবিলাকৰ কাৰণে কৰি আছোঁ। কিন্তু আপোনালোকে মোৰ যে ভাল লাগিছে, বিশেষকৈ পুৰুষ নোহোৱাকৈ মহিলা মানুহ যে আহিছে, এইটো বেছি ভাল লাগিছে। কাৰণ আমাৰ ল'ৰা মানুহবিলাক, পুৰুষ মানুহবিলাক বেছি সময় খেতি পথাৰত বিজনেছত ব্যস্ত থাকে, কিন্তু আমাৰ মহিলা মানুহবিলাক সদায় ঘৰতে থাকে, ল'ৰা ছোৱালীবিলাকৰ লগত থাকে। তেওঁবিলাক কি কৰি আছে কি নকৰি আছে গম পায়। গতিকে মই আপোনালোকক এটা আহ্বান জনাইছোঁ, এই যে যিটো কোবৰ কথা ক'লে যে, মইতো ক'ব খোজোঁ আজি ক্লাছ 3 পৰা 6 লৈকে কিছুমান ল'ৰা ছোৱালী আছে ভাল আৰু কিছুমান আছে একেবাৰে মানে বেয়া বুলি ক'ব পাৰি বৰ্তমানলৈকে। তেওঁবিলাকক নোকোবালে। আজি 1/6/2024 চন শনিবাৰ আমাৰ ডিকে ইছলামিক মডেল স্কুলত এখনি অভিভাৱকসকলক লৈ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাত আমাৰ বিদ্যালয়ৰ শৈক্ষিক দিশ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰা হয়। লগতে আমাৰ শিক্ষাগুৰুসকলে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে আমাৰ শৈক্ষিক দিশ সম্পৰ্কে বিভিন্ন ধৰণৰ উপদেশমূলক বক্তব্য দাঙি ধৰে। লগতে আমাৰ তৰুণ চন্দ্ৰ কলিতা ছাৰ, বিকাশ দাস ছাৰ, নুৰ মহম্মদ ছাৰে বিভিন্ন শিতানত এখেতসকলে বিভিন্ন ধৰণৰ আলোচনা আগবঢ়ায় আৰু আমাৰ অভিভাৱকসকলেও বিভিন্ন ধৰণৰ উপদেশমূলক বহুত কথা আমালৈ আগবঢ়ায় আৰু সকলোৱে আমাৰ স্কুলৰ ওপৰত তাৰমানে সকলো অভিভাৱকে সন্তুষ্টি প্ৰকাশ কৰাৰ কাৰণে মই স্কুল পৰিচালক সঞ্চালক হিচাপে মই বহুত আজি আনন্দিত। আমাৰ শিক্ষাগুৰুসকলে অশেষ কষ্ট কৰি সিহঁতক ভালকৈ পঢ়োৱাৰ এটা আমি ফল আজি পালোঁ, সেইকাৰণে ময়ো বহুত আনন্দিত। আগন্তুক দিনত আমাৰ স্কুলৰ শৈক্ষিক পৰিৱেশ আৰু ভাল কৰাৰ কাৰণে আমি বহুত যত্নৱান লোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু আমাৰ লগতে আমাৰ তৰুণ চন্দ্ৰ ছাৰ, বিকাশ ছাৰ, নুৰ মহম্মদ ছাৰ এখেত আমাৰ বহুত অভিজ্ঞ শিক্ষক আৰু আমাৰ বছৰৰ ভিতৰত আমাৰ স্কুলত ইমান সা সৰঞ্জাম নাছিল, গেটৰ সুবিধা নাছিল, আমাৰ ৱাল বাউণ্ডেৰী নাছিল। আপোনাসকলৰ দুৱা আশীৰ্বাদত মই সৰু ল'ৰা হ'লেও মই গোটেইখিনি কাম এক প্ৰকাৰ শেষ কৰিছোঁ আৰু ইমান দিন এই 8 বছৰে বিগত 8 বছৰে আমাক বহুত ভাল মানুহে কৈছিল, যিহেতু যদি তুমি স্কুল চলাব খোজা স্কুল এনেকুৱা কৰিব লাগিব। মই সিহঁতৰ পৰামৰ্শ মতে আপোনাসকলৰ 2-4জন মোক কৈছে, চাওক ছাৰ যদি ভিতৰত যাব আমি কিয় যাব নোৱাৰিম। মই আপোনাসকলৰ পৰামৰ্শ মতে কি কৰিছোঁ, গেট ফিটিং কৰাৰ পিছদিনাখনৰ পৰাই আমাৰ স্কুলৰ ভিতৰত যিকোনো গাৰ্জেন আমি নৰ্টেল কৰি সোমাব নিদিওঁ। সোমাব যে দিয়া নাই, আমি সোমাব নিদিয়াৰ কাৰণ এটাই, ক্লাছৰ ভিতৰত আহি আপোনালোকৰ ল'ৰা ছোৱালীক বহুৱাই আৰু কিছুমানে কি কৰে, ইয়াতেও 2-4টা বেঞ্চৰ মাজত বহি সিহঁতে ইয়াতে হোমৱৰ্ক কৰা। ঘৰত কি কৰিছে 24 ঘণ্টা, আমাৰ ইয়াত থাকে 24 ঘণ্টাৰ মাজত 4.5 ঘণ্টা 3.5 ঘণ্টা